এয়া বটল গ্ৰীণত এটা যোৰা দেখুৱাই দিছো। বহুতে কৈ থাকে যে ডাৰ্ক কালাৰৰ যোৰা দেখুৱাব লাগে। বটল গ্ৰীণত কপাৰ গুণা আৰু চিলভাৰ গুণা ইউজ কৰি খুব ধুনীয়াকে কাম কৰা হৈছে। চাব পাৰে কপাৰ গুণাৰ ৱৰ্ক আছে, ধুনীয়া যোৰা হয় চেমি পাটৰ। আৰু এয়া চাদৰখন দেখুৱাই দিছো। চাদৰখন এনেকুৱাকে চিম্পলত থাকিব আৰু এইকেইটা যোৰা মেখেলা হেভি যোৰা হয়। চাদৰখনৰ আঁচলত খুব ধুনীয়াকে কাম কৰা হৈছে, ডাবল ডিজাইন দি পেলাই। বাকী চাদৰখনত অল অভাৰ এনেকুৱাকে চিম্পল বুটা থাকিব। হোৱাইট সূতা আৰু কপাৰ গুণা ইউজ কৰি পেলাই চিম্পল সূতা ৱৰ্ক আছে। আৰু এয়া চাওক ধুনীয়া হয়, ডাৰ্ক কালাৰৰ এটা ধুনীয়া যোৰা হয় আৰু এইটো এটা ডাবল কালাৰৰ যোৰা হয়। ব্লু আৰু বটল গ্ৰীণ দুটা চাইন কৰে, যিহেতু ব্লুত ডাৰ্ক গ্ৰীণটো বোৱা হৈছে তাৰ বাবে দুটা চাইন আহে। চাইড পাৰিবোৰ দেখুৱাই দিছো। এইকেইটা থাকিব চাইড পাৰি, কপাৰ গুণা ইউজ কৰি পেলাই ভিতৰত এনেকুৱাকে হোৱাইটত সূতা ৱৰ্ক কৰা আছে। এবাৰ দেখুৱাই দিছো মেখেলাখন। এয়া